নগাঁৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি উন্মোচন। নগাঁৱৰ কাঠমিল চাৰিআলিত কাঠমিল ব্ৰাদাৰ্ছৰ উদ্যোগত স্থাপন কৰা হয় এই প্ৰতিমূৰ্তি। ভাস্কৰ্য শিল্পী গণেশ বৰাই নিৰ্মাণ কৰি উলিওৱা এই আবক্ষ মূৰ্তি উন্মোচন কৰে বিধায়ক ৰূপক শৰ্মাই। জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি উন্মোচন কৰা হয় প্ৰতিমূৰ্তি। কাঠমিল চাৰিআলিৰ জিৰণি চৰাৰ সন্মুখত নাহৰ পুলি ৰোপণৰ লগতে শান্তি সম্প্ৰীতিৰ কামনাৰে উৰুৱাই দিয়া হয় পাৰ চৰাই। আজি নগাঁও চহৰৰ মাজমজিয়াত আজি ফৌজদাৰ প্ৰতি আমাৰ কাঠমিল চাৰিআলি বুলি কওঁ। এই ঠাইটুকুৰাত এটি জাষ্ট মধ্য জেগাত এজোপা গছ আছিলে আৰু এই গছজোপাত ৰাখি তাৰ কিনাৰতে সুন্দৰকৈ তিনিটা ঠাইত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি আমাৰ প্ৰতিচ্ছবি সন্মিলিত মূৰ্তি হিচাপে বনাইছে। লগতে যি বৃক্ষ আছিলে বৃক্ষজোপাও জুবিন গাৰ্গ বৃক্ষ হিচাপে অভিহিত কৰিছে আৰু খুব সুন্দৰ ভাস্কৰ্য শিল্পী আমাৰ গণেশ দাস ডাঙৰীয়াই তেওঁ এইটো নিৰ্মাণ কৰিছে।